বিজেপিক চাফা কৰি দিছে এবাৰ উজনি অসমৰ মানুহে সিদ্ধান্ত লৈছে যে বিজেপিক আমি ভোট নিদিওঁ এইটো একদম বদমাছ পাৰ্টি এইটো গুণ্ডা পাৰ্টি হিমন্ত বিশ্ব বহুত বেছি গুণ্ডা হৈ গৈছে এওঁক আমি সহ্য নকৰোঁ এওঁক আমি বন্ধুত্ব দলিয়াই দিওঁ যোৰহাটত গৰমসকল শিকাবলৈ সিদ্ধান্ত লৈছে আপুনি গম পাইনে নাই সঁচাকৈ গম পাইনে গোটেই যোৰহাটৰ মানুহবিলাকে একদম হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে 100 কোটি খৰচ কৰিছে কিন্তু মানুহে কৈছে আমাক পইচা দিলেও নহ'ব এইবাৰ আমি বিজেপিক ভোট দিলেও এই পাৰ্টিক গ্ৰহণ নকৰা এনেকৈ যেতিয়া যোৰহাটত মানুহে ক'লে আমি ভোট দিলোঁ ডিব্ৰুগড়ত মানুহে ক'লে ডিব্ৰুগড় মানুহে লাভ দিলে দুৰ্নীতিক চবেই ক'লে আশীৰ্বাদ দিলে অসমৰ মানুহে ক'লে বিজেপিৰ দাদাগিৰি বহুত বাঢ়িছে ইহঁতক ভোট দিব নোৱাৰি ইহঁতি আমাৰ গোটেই জাতিটো বেয়া কাম কৰিছে কেনেকৈ বেয়া কৰিছে বিজেপিয়ে আগতে আমাৰ 1 কিলো লৱণৰ দাম নিমখৰ দাম আছিলে 3 টকা কিমান আছিলে 3 টকা এতিয়া 1 কেজি পেকেট নিমখৰ দাম হ'ল 30 টকা কেইটকা হ'ল 30 টকা হ'ল নে নহয় যদি 3 টকাৰ পৰা 30 টকা হয় 1 কিলো নিমখৰ দাম কিমান বাঢ়িলে 1 কিলো নিমখৰ দাম কিমান বাঢ়িলে 27 টকা হয়নে বিজেপিয়ে 1 কিলো নিমখৰ দাম কিমান নহ'লে 27 টকা হয়নে 27 টকা হয়নে এইটো গুণ্ডাগিৰি হয় নে নহয় এইটো দাদাগিৰি হয় নে নহয় এইটো মানুহৰ ওপৰত অত্যাচাৰ হয় নে নহয় এইটো আমি মানি ল'ব লাগিব নেকি সেইকাৰণে উজনি অসমৰ মানুহে ক'লে যে হিমন্তৰ দাদাগিৰি বাঢ়িছে নৰেন্দ্ৰ মোদীৰ দাদাগিৰি বাঢ়িছে ইহঁতক আমি কোনোপধ্যে এইবাৰ ভোট নিদিওঁ এই গুণ্ডাগিৰি আমি নিৰ্বাচন কৰিব দুই নম্বৰ আপোনালোকে নিজে চাওক এটা মুৰ্গীৰ ডিমৰ দাম এটা মুৰ্গী কণীৰ দাম আগতে আছিল 2 টকা হয়নে এতিয়া এটা মুৰ্গী কণীৰ দাম কিমান হ'ল 8 টকা পালে নাই 8 টকা পালে নাই 8 টকালৈ বৃদ্ধি পালে এটা গেছ চিলিণ্ডাৰৰ দাম আগতে আছিলে 410 টকা এটা গেছ চিলিণ্ডাৰৰ দাম আগতে আছিলে মাত্ৰ 410 টকা আৰু 410 টকা যদি আপুনি দিয়েও তেতিয়া আকৌ 200 টকা আপোনাৰ বেংকত ঘূৰাই দিয়ে ছাবচিডি দিয়ে নে নিদিয়ে এতিয়া এটা গেছ চিলিণ্ডাৰৰ দাম নৰেন্দ্ৰ মোদীয়ে কৰিলে 1152 টকা কিমান কৰিলে 1152 টকা আৰু ছাবচিডি বেংকত ঘূৰাই দিয়ে নেকি যদি দিয়ে 11 টকা বা 16 টকা ঘূৰাই দিয়ে হয়নে তাৰমানে এই চৰকাৰৰ দিনত গেছ চিলিণ্ডাৰৰ দাম সাংঘাতিক বৃদ্ধি কৰিলে দালিৰ দাম বৃদ্ধি কৰিলে মিঠাতেলৰ দাম বৃদ্ধি কৰিলে চব বস্তুৰ দাম বাঢ়ি গ'ল নে হয় নে নহয় তো যেতিয়া বস্তুৰ দাম বাঢ়ি গ'ল যেতিয়া আমি কওঁ যে বিজেপি চৰকাৰৰ দিনত বস্তুৰ মূল্য বৃদ্ধি কৰিছে এই চৰকাৰে আমাক অশান্তি প্ৰকাশ কৰিব যদি কয় নহয় বস্তুৰ দাম বাঢ়িছে তেতিয়াহ'লে কি কয় অখিল গগৈ ৰাষ্ট্ৰপতি হয় নে নহয় অখিল গগৈ জাতিত কৰি অখিল গগৈ হিন্দু বিৰোধী এতিয়া কয় নে নকয় তাৰপিছত অখিল গগৈক জেলত ভৰাই থয় নে নথয় আপোনালোকে দেখিছিলে নে নাই মোক এই বিজেপি চৰকাৰে 16 বাৰ জেলত দিছে 16 বাৰ কিমান বাৰ 16 বাৰ 5 বছৰৰ ভিতৰত বিজেপি চৰকাৰৰ শাসন কালৰ 5 বছৰৰ ভিতৰত মই 3 বছৰ জেলত আছোঁ কেলে জেলত আছোঁ কাৰণ বিজেপি চৰকাৰে বাংলাদেশৰ পৰা হিন্দু মানুহবিলাকক অসমলৈ লৈ
দিব লাগে হয়নে নহয় হিন্দুকো দিব লাগিব মুছলমানকো দিব লাগিব হয়নে নহয় বিজেপি চৰকাৰৰ দিনত মাটি পাইছেনে নাই আপোনালোকে বসুন্ধৰা নামৰ যে এখন আইন আনিছে এখন আঁচনি আনিছে সেই আঁচনিখনৰ অধীনত মুছলমান মানুহক মাটি দিছেনে নাই কেইবিঘা মাটি দিলে কেইবিঘা মাটি দিলে মাটি কিমান দিলে আপোনালোক মাটি দিলেনে নাই হিমন্তই কৈ দিছে যে কোনো পধ্যে মুছলমানক ম্যাদ কোনো পধ্যে অসমত মাটি দিয়া নহ'ব কৈছেনে নাই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ধুবুৰীলৈ মই যেতিয়া যাওঁ দক্ষিণ হালমৰালৈ মই যেতিয়া যাওঁ বৰপেটালৈ যেতিয়া যাওঁ তেতিয়া তাত অসমীয়া মানুহ দেখা নাপাওঁ তাত কেৱল বাংলাদেশী মানুহক দেখা পাওঁ ধুবুৰীখন বোলে বাংলাদেশ লাগে হিমন্তৰ কাৰণে শুনিছিলে নে নাই তাৰমানে আপোনালোক সকলোকে বাংলাদেশী বুলি কৈছে এইবিলাক গুণ্ডাগিৰি হয়নে নহয় এজন মুখ্যমন্ত্ৰী এনেকুৱা কথা ক'ব পাৰেনে নোৱাৰে ক'ব লাগে নে নালাগে হয়নে নহয় হিমন্তই গুণ্ডাগিৰি কৰিছে নে নাই হিমন্ত গুণ্ডা হয়নে নহয় হিমন্তই দাদাগিৰি কৰিছে নে নাই ভাৰতৰ ওপৰত মুখ্যমন্ত্ৰীয়ে দাদাগিৰি কৰিব পাৰে জানো কৰিব লাগে জানো নালাগে হিমন্ত বিশ্ব শৰ্মাক এইবাৰ 2026 চনত আমি চকীয়ে টকীয়ে ধৰি ব্ৰহ্মপুত্ৰ এইবাৰ উঠুৱাই দিব লাগিবনে নাই আমি বিজেপি চৰকাৰখন ভাঙিব লাগিবনে নাই সেইকাৰণে আমি চব লগ হৈছো কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ CPI CPM CPIML যিমানবিলাক অসমত দল আছো 16টা ৰাজনৈতিক দল একলগ হৈছো আৰু 16টা ৰাজনৈতিক দলে একলগ হৈ এবাৰ একেলগতে আমি ৰকিবুল হুছেইন ডাঙৰীয়াক নিৰ্বাচনত উঠাইছো ৰকিবুল হুছেইন ডাঙৰীয়া অকল কংগ্ৰেছৰ কেণ্ডিডেট নহয় ৰকিবুল হুছেইন ডাঙৰীয়া
বিজেপি মই বিজেপি কম আপোনালোকে প্ৰৱেশ কব বিজেপি 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 ADF ADF বিজেপি 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 AGP 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 অদরটি নাজবল হিমন্ত বিশ্ব হিমন্ত বিশ্ব হিমন্ত বিশ্ব হিমন্ত বিশ্ব আৰু 2 মিনিট কম নে নকম আৰু 2 মিনিট কম কম আমাৰ সময় আছে আৰু 2 মিনিট কম কিন্তু আপোনালোকক যিখন অৰুণোদয় ফৰ্ম দিছে বিজেপিয়ে সেইখনত কিন্তু অভোগ স্তম্ভ নাই হয়নে নহয় অভোগ স্তম্ভ নাই কি আছে বাৰু অভোগ স্তম্ভ নাই কি আছে বাৰু তাত আছে কি পদুম ফুল হয়নে নহয় পদুম ফুল আছে হয়নে ফোন কৰক পদুম ফুলে ক'ৰবাত অৰুণোদয় দিব পাৰে নেকি পদুম ফুলে ক'ৰবাত অৰুণোদয় দিব পাৰে নেকি পদুম ফুলে ক'ৰবাত অৰুণোদয় দিব পাৰে নেকি অভোগ স্তম্ভৰে অৰুণোদয় দিয়া হয়নে নহয় চৰকাৰে অৰুণোদয় দিয়া হয়নে নহয় বিজেপিয়ে অৰুণোদয় দিব পাৰিব জানো নোৱাৰে হয়নে সেইকাৰণে সিহঁতে কি কৰিছে ভয় খায় মহিলাবিলাকক মানে টোপ দিবৰ কাৰণে বৰশী যেনেকৈ টোপ দিয়ে নহয় তেনেকৈ টোপ দিবৰ কাৰণে কৈছে যে যদি এইবাৰ যদি এই ফৰ্মখন ফিল আপ কৰে আৰু বিজেপি দলক যদি ভোট দিয়ে তেতিয়াহ'লে আমি অৰুণোদয় দিম সেনেকৈ কৈছেনে চৰ্দাৰ ৰাইজ আপোনালোকে অৰুণোদয় ফৰ্মখন চাব সেই অৰুণোদয় ফৰ্মখন নকলি হয় 2 নম্বৰী হয় ভুৱা হয় সেই অৰুণোদয় ফৰ্মখনত আনকি বেংক একাউণ্টৰ নম্বৰটো লিখিবৰ কাৰণে জনা নাই হয়নে নহয় চাব আপোনালোকে হয়নে নহয় আচলতে অৰুণোদয় পাবৰ কাৰণে আটাইতকৈ ডাঙৰ বস্তুটো হ'ল বেংক একাউণ্ট হয়নে নহয় অৰুণোদয় পাবৰ কাৰণে আটাইতকৈ ডাঙৰ বস্তুটো হ'ল বেংক একাউণ্ট অৰুণোদয় পাবৰ কাৰণে আটাইতকৈ ডাঙৰ বস্তুটো বেংক একাউণ্ট হয়নে নহয় কিন্তু এই অৰুণোদয় ফৰ্মখনত বেংক একাউণ্ট নাই বেংক একাউণ্ট লিখিবলৈ জাগা নাই হিমন্ত বিশ্ব শৰ্মাই মিছা কথা ক'বলৈ যাওঁতে বেংক একাউণ্টৰ নাম্বাৰটো লিখিবৰ কাৰণে জাগাখন ক'বলৈ পাহৰিয়ে থাকে হয়নে নহয় মই আপোনালোকক এটা কথা কৈছোঁ এইবাৰ বিধানসভাত 126জন MLA সিদ্ধান্ত লৈছোঁ আমি বিধানসভাত দিছপুৰত এইবাৰ 126জন MLA সিদ্ধান্ত লৈ কি কৰিছোঁ জানেনে এইবাৰ 126জন MLA সিদ্ধান্ত লৈ
সকলে বুজি পালেনে? আৰু হিমন্ত বিশ্ব শৰ্মাই আৰু এটা কথা কৈছিলে, মনত আছেনে নাই? মই যেতিয়া জেলত আছিলোঁ, জেলত থাকোঁতে মই টিভি চাই আছিলোঁ, মই দেখিলোঁ হিমন্ত বিশ্বই কৈছিলে, আইসকল আপোনালোকৰ বেংকত ধান আছে নেকি? এনেকৈ সুধিছিলে নে নাই? মাইক্ৰ' ফাইনেন্সৰ ধান আছে নেকি বুলি সুধিছিলে নে নাই? কৈছিলে যে ধান আছে, আপোনালোকে ধান মাৰিব নালাগে, বেংকৰ আপোনালোকৰ ধান মাৰিলে। অসমৰ আটাইতকৈ 2 নম্বৰী মানুহটোৰ নাম কি? অসমৰ আটাইতকৈ দগাবাজ মানুহটোৰ নাম কি? অসমৰ আটাইতকৈ ডুপ্লিকেট মানুহটোৰ নাম কি? অসমৰ আটাইতকৈ গুণ্ডা মানুহটোৰ নাম কি? অসমৰ আটাইতকৈ 2 নম্বৰী মানুহটোৰ নাম কি? কি নাম? আপোনালোকে ভয় কৰিছে নেকি? নামটো ভয় কৰিছে? কি নাম? অসমৰ আটাইতকৈ গুণ্ডা মানুহটোৰ নাম কি? আটাইতকৈ 2 নম্বৰী মানুহটোৰ নাম কি? কি নাম? কি নাম? কি নাম? কি নাম? আৰু এজন হিমন্ত পাছত আৰু এজন নিৰ্ভৰ কৰি আছে। কি নাম? হিমন্ত পাছত 2 নম্বৰী মানুহজনৰ নাম কি? কি নাম? কি নাম? কি নাম? 15 বছৰ ভোটৰ দিন আগমন কৰি আপোনালোকৰ MP হ'ল। 15 বছৰত আপোনালোকক কি কি দিলে? 15 বছৰ আগমনৰ পৰা আপোনালোকে কি কি পালে? কি কি পালে নাই? কি কি পালে? মই শুনিছোঁ বোলে ভোটৰ দিন আগমনে মেডিকেল কলেজ খুলিছে। দক্ষিণ হাংগুৰত মেডিকেল কলেজ হ'ল নেকি? ভোটৰ দিছে নেকি? ভোটৰ দিন আগমন ক'ত সাংসদ? ক'ত MP? কিন্তু মেডিকেল কলেজ ক'ত খুলিছে? ক'ত খুলিছে? ক'ত খুলিছে? কথাটো গম পালেনে? ভোট লৈ ধুবুৰীৰ পৰা মেডিকেল কলেজ খোলে ক'ত? মেডিকেল কলেজ খোলে ক'ত? মেডিকেল কলেজ খোলে ক'ত? কথাটো গম পালেনে? টমটম দি আছে বোলে, দুখীয়া মানুহক টমটম দি আছে। টেক্সি ৰিক্সা হয়নে? আমাৰ দক্ষিণ হাংগুৰত কিমান খন টমটম দিয়ে? কিমান কোনে কোনে পালে? টমটম কোনে কোনে পালে? পাইছে নেকি? পাইছে নেকি? পাইছে নেকি? পাইছে নেকি? টমটম পাইছে নেকি? টমটম পালে নেকি? ভোটৰ দিনত বোলে টমটম পালে নেকি? ভোট দিছে? ভোট দিছে? ভোট দিছে? ভোট দিছে? MP হ'ল ক'ত? বস্তু বিলাইছে ক'ত? ধুবুৰী। ধুবুৰী MP ক'ত? MP ক'ত? MP ক'ত? বস্তু বিলাইছে ক'ত? বস্তু বিলাইছে ক'ত? কিমান টেগৰ বস্তু দেখিছে নে নাই? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? আৰু বোলে ছুপাৰ 40 কৰিছে, ছুপাৰ 40। ল'ৰাবিলাকে বোলে পঢ়াই বিৰাট ডাঙৰ মানুহ বনাইছে। আপোনালোকে দক্ষিণ হাংগুৰৰ কোনোবা ল'ৰাই ছুপাৰ 40 পাইছে নেকি? পাইছে নেকি? পাইছে নেকি? MP ক'ত? MP ক'ত? ছুপাৰ 40 ক'ত বনাইছে? ছুপাৰ 40 ক'ত বনাইছে? তেতিয়াহ'লে তেওঁ সদায় জিকিবলৈ দিব লাগে। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? মই শুনিছোঁ বোলে অকল ধুবুৰীৰ মানুহৰ কাৰণে ভোটৰ দিন আগমনে 3টা বস্তুহে দিয়ে। 3টা বস্তু দিয়ে। নিজৰ সময়ত বোলে AIDF-ৰ লিডাৰবিলাকৰ ঘৰলৈ খেজুৰ দিয়ে। হয় নেকি? নিজৰ সময়ত বোলে AIDF-ৰ লিডাৰবিলাকক খেজুৰ দিয়ে। বানপানীৰ সময়ত বোলে পানীৰ বটল এটা দিয়ে। হয় নেকি? আৰু ইলেকশ্যনৰ সময়ত বোলে ফু দিয়ে বোলে। হয় নেকি? এনেকৈ কৈ দিয়ে নহয়নে? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে? তেতিয়াহ'লে ভোটৰ দিন আগমন মিছলীয়া হয়নে নহয়? ভোটৰ দিন আগমন বদমাছ হয়নে নহয়? ভোটৰ দিন আগমন 2 নম্বৰী হয়নে নহয়? ভোটৰ দিন আগমন বিশ্বাসঘাতক হয়নে নহয়? ভোটৰ দিন আগমন গাদ্দাৰ হয়নে নহয়? ভোটৰ দিন আগমন গাদ্দাৰ হয়নে নহয়? ভোটৰ দিন আগমন গাদ্দাৰ হয়নে নহয়? চবেই মাত পতা নাই এতিয়াও। ভোটৰ দিন আগমন গাদ্দাৰ হয়নে নহয়? ভোটৰ দিন আগমন গাদ্দাৰ হয়নে নহয়? গাদ্দাৰ হয়নে নহয়? মুছলমানৰ গাদ্দাৰ কোন? মুছলমানৰ গাদ্দাৰ কোন? মুছলমানৰ গাদ্দাৰ কোন? মুছলমানৰ গাদ্দাৰ কোন? হিমন্তৰ যেতিয়া পিঠিত খজুৱতি হয়, তেতিয়া ভোটৰ দিন আগমনে এনেকৈ খজুৱাই দিয়ে। হয়নে নহয়? আৰু ভোটৰ দিন আগমনৰ যেতিয়া খজুৱতি হয়, হিমন্তৰ পিঠিখন এনেকৈ মোহাৰি দিয়ে। গম পাইনে নাই? গম পাইনে নাই? গম পাইনে নাই? এইবাৰ যে ৰাজ্যসভাৰ ইলেকশ্যন হৈছিলে, আমি তুলিছিলোঁ কংগ্ৰেছৰ পৰা, আমি তুলিছিলোঁ ৰুতুম বৰা, আৰু বিজেপিয়ে তুলিছিলে পবিত্ৰ মাৰ্ঘেৰিটা। গম পাইনে? এইবাৰ ভোট কাক দিলে জানে?
হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবলৈ লৈছে সেই কা আইনখন আহোঁতে বদৰুদ্দিন আজমলে কাক ভোট দিলে আপোনালোকে জানেনে? দিল্লী কাক ভোট দিলে? বদৰুদ্দিন আজমলে কা যিদিনা আহিছে সেইদিনা ভোট দিব লাগে বুলি সংসদলৈ নাহি মনে মনে বন্দুক পতাই আছে। কথাটো গম পাইনে নাই? ৰাজ্যসভাৰ নিৰ্বাচন, ৰাষ্ট্ৰপতিৰ নিৰ্বাচন, সব নিৰ্বাচনতে বদৰুদ্দিন আজমল পাৰ্টিয়ে বিজেপিক ভোট দিছে। আপোনালোকে জানেনে নাই? আপোনালোকে খবৰ পাইছেনে নাই? বদৰুদ্দিন গাদ্দাৰ বুলি জানেনে নাই? বদৰুদ্দিন আজমল গাদ্দাৰ বুলি জানেনে নাই? সঁচাকে জানেনে? সঁচাকে গম পাইছেনে? মুছলমানক বিক্ৰী কৰি খাইছে বুলি জানেনে নাই? মুছলমানক বিক্ৰী কৰি খাইছে বুলি জানেনে নাই? হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে? হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ঘৰ এফালৰ পৰা ভাঙি গৈছেনে নাই? উচ্ছেদ কৰিছেনে নাই? কাজিৰঙাত উচ্ছেদ কৰিছিলেনে নাই? গৰুপুতিত উচ্ছেদ কৰিছিলেনে নাই? ধুবুৰীত উচ্ছেদ কৰিছেনে নাই? কৰিছেনে নাই? এতিয়া বদৰুদ্দিন আজমল ক'ত গৈছিলে? কাজিৰঙাত উচ্ছেদ কৰোঁতে মই সেই বুকু পাতি লৈছিলোঁ বন্দুকৰ বুলি। মনত আছেনে নাই আপোনালোকৰ? কাজিৰঙাত যেতিয়া উচ্ছেদ হৈছিলে তেতিয়া 1000 পুলিচৰ সন্মুখত মই এনেকৈ ৰৈ আছিলোঁ বুলি জানেনে নাই? মোক গুলি মাৰি দিছিলে, মোৰ কাষত থকা মানুহ এটা গুলি খাই মৰি গ'ল। মোৰ কাষত থকা আৰু এজনী ছোৱালী গুলি খাই গ'ল। মই যেনে তেনে বাচিলোঁ, মোক পুলিচে ধৰি লৈ গ'ল, মোক 6 মাহ জেল দিলে। কেলৈ দিলে? মই কৈছিলোঁ যে কাজিৰঙাত থকা মানুহবিলাক বাংলাদেশী নহয়। হিমন্তই কৈছিলে আমি বাংলাদেশী কাজিৰঙাৰ পৰা খেদিম। মই কৈছিলোঁ যে কাজিৰঙাত থকা মানুহবিলাকৰ মাটিৰ পট্টা 1965 চনৰ মাটিৰ পট্টা আছে। 1965 চনৰ মাটিৰ পট্টা থাকিলে তেওঁলোক বাংলাদেশী হ'ব নেকি? মুছলমান হ'ল বুলি তেওঁলোক বাংলাদেশী হ'ব নেকি? মই এই কথা কোৱাৰ কাৰণে মোৰ নাম দিছিলে অখিল উদ্দিন। জানেনে নাই? মোক এতিয়াও অখিল উদ্দিন বুলি সিহঁতে মাতে বুলি জানেনে নাই? মোক ঠাট্টা কৰে বুলি জানেনে নাই? যিজন বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, সেই হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ঘৰ এফালৰ পৰা উচ্ছেদ কৰি ভাঙি গৈ আছে। হয়নে নহয় ৰাইজ? কিমানটা মাদ্ৰাছা ভাঙিলে হিমন্ত বিশ্ব শৰ্মাই? এফালৰ পৰা অসমৰ মাদ্ৰাছাবিলাক ভাঙি আহি আছেনে নাই? মাদ্ৰাছা ভাঙি আহিছে নে নাই? এতিয়া বদৰুদ্দিন আজমলে মাদ্ৰাছা বচালে নেকি? কাৰোবাৰ বচালে নেকি? নাই বচোৱা। এতিয়া তেওঁ পৰহিৰ দিনা কৈছে যে মোক MP জিকাই দিয়ক, মই অসমত 300খন মাদ্ৰাছা বনাম। কথাটো বুজি পাইছেনে? বদৰুদ্দিন আজমলে কৈছে পৰহি যে মোক আপোনালোকে ধুবুৰীৰ মানুহে ভোট দিয়ক, মই MP হ'লে মানে এইবাৰ 300খন মাদ্ৰাছা বনাম। আপোনালোকে কোনোবাই তেওঁক মাদ্ৰাছা বনাবলৈ কৈছে নেকি? তেওঁ সকলোৱে মাদ্ৰাছা বনোৱাৰ কথা কেলে ক'লে? গম পাইছেনে নাই? কেলে ক'লে জানেনে নাই? তাৰমানে মাদ্ৰাছা বনাম বুলি ক'লে হিন্দু মানুহে বেয়া পাব, আৰু হিন্দু মানুহে বেয়া পালে বিজেপিক ভোট দিব। কথাটো বুজিছে নে? বদৰুদ্দিন আজমল হিমন্তৰ এজেণ্ট হয় নে নহয়? বিজেপিৰ এজেণ্ট হয় নে নহয়? সেই বদৰুদ্দিনক আপোনালোকে ভোট দিব নেকি? বদৰুদ্দিনক ভোট দিব নেকি? কলাছবিত ভোট দিব নেকি? আজি দক্ষিণ চুবুৰী, ধুবুৰী, বৰপেটাৰ মুছলমান মানুহ কোনেও গৈ ডিব্ৰুগড়ত গৈ কাম কৰিব নোৱাৰে, যোৰহাটত গৈ কাম কৰিবলৈ যাব নোৱাৰে, শিৱসাগৰলৈ কাম কৰিবলৈ যাব নোৱাৰে, দিল্লীলৈ কাম কৰিবলৈ যাব নোৱাৰে, বেংগলোৰলৈ কাম কৰিবলৈ যাব নোৱাৰে। যদি মুছলমান বুলি গম পায়, যদি টুপি আৰু দাড়ি দেখিছে, তেতিয়াহ'লে তেওঁলোকক সকলোকে অত্যাচাৰ কৰা হৈছে। হৈছেনে নাই? বিজেপিৰ দিনত মুছলমানে শান্তিৰে থাকিবলৈ পাইছেনে নাই? বিজেপিৰ দিনত মুছলমানে শান্তিৰে থাকিবলৈ পাইছে নেকি?
লাগিবনে নাই লাগিবনে নাই লাগিবনে নাই লাগিবনে নাই সত্য ৰাইজ 2024 চনত যদি বিজেপি ভোট দিয়ে 2025 চনত RSSৰ 100 বছৰ পূৰ হ'ব আৰু RSSৰ 100 বছৰ পূৰ হোৱাৰ সময়ত ভাৰতবৰ্ষত তেওঁলোকে হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খবৰটো পাইনে সঁচাকৈ পাইনে ধেমালি কৰিছে সঁচাকৈ পাইনে নাপায় তেওঁলোকে যে হিন্দু ৰাষ্ট্ৰ বনাবলৈ চেষ্টা কৰিছে জানেনে নাই সংবিধানখনে ফালি চিনি পেলাবলৈ চেষ্টা কৰিছে গম পাইনে নাপায় আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ঠাইত যে ইয়াত হিন্দু ধৰ্মৰ মৌলবাদী শাসন চলাবলৈ চাইছে গম পাইনে নাপায় পাইনে নাপায় পাইনে নাপায় পাইনে নাপায় হিমন্তক হিন্দু লাগে আৰু ববৰদিনাথক মুছলমান লাগে দুইটাই এনেকে খেলা কৰি কৰি কি কৰিছে আমাৰ মানুহখিনিক ভাগ ভাগ কৰিব কৰিছে নে নাই মামা আৰু চচাই আমাক খুলি খুলি খাইছে নে নাই মামা আৰু চচা দুইটাই আমাৰ শত্ৰু হয়নে নহয় হয়নে নহয় গতিকে 2026 চনত আমি অখিল গগৈ গৌৰৱ গগৈ আৰু নৰেন জ্যোতি গগৈ তিনিটা গগৈ লগ লাগাইছো গম পাইছেনে নাই তিনি গগৈ লগ লাগাইছে বুলি গম পাইছেনে নাই তিনি গগৈ এবাৰ সিদ্ধান্ত লৈছো 2026 চনত হিমন্ত বিশ্ব শৰ্মা দিছপুৰৰ চকীখনত বান্ধি লওঁ আৰু বান্ধি লৈ গুৱাহাটীতে ব্ৰহ্মপুত্ৰত দলিয়াই দিম ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব কিন্তু তাৰ লগতে আৰু এটা মানুহ বান্ধি পঠিয়াই দিম কোন মানুহ কোন মানুহ কোন মানুহ কোন মানুহ কোন মানুহ এখন হিমন্ত বিশ্বৰ চকী হিমন্ত বিশ্ব বহিব তাৰ কাষতে বদৰদিনাথ আগমনৰ চকী তাত বহিব মাজতে তলা চাগৰি এনেকৈ ফুৰিব লগতে তলা চাগৰিৰ সৈতে আমি কম্পিউটাৰ পেলাই দিম আৰু দুইটাকে বাংলাদেশত বাংলাদেশত গৈ হিন্দুৰ ৰাজনীতি কৰিব হিমন্তই আৰু বদৰদিনাথ মুছলমানৰ ৰাজনীতি কৰিব হয়নে নহয় আমাৰ অসমত হিন্দু মুছলমানৰ ৰাজনীতি নালাগে হয়নে নহয় আমাক ধৰ্ম নিৰপেক্ষ ৰাজনীতি লাগে হয়নে নহয় আমি হিন্দু মুছলমান একেলগে মিলি খাব লাগে নে নালাগে লাগে নে নালাগে হিন্দু মুছলমান এক হ'ব লাগে নে নাই লাগে নে নাই লাগে নে নাই কাজিয়া লাগে নেকি কেনেকুৱা হিন্দু মুছলমানৰ কাজিয়া লাগিব নেকি আপোনাৰ কি লাগে একতা লাগে নে নাই একতা লাগে নে নাই সম্প্ৰীতি লাগে নে নাই এক হ'ব লাগে নে নাই সকলো জাতি এক হ'ব লাগে নে নাই এক হ'ব লাগে নে নাই তেতিয়াহে আমি অসমখন ভালকৈ গঢ়িব পাৰিম হয়নে গতিকে শ্ৰদ্ধেয় ৰাইজ বিজেপিক এইবাৰ ব্ৰহ্মপুত্ৰত উঠুৱাই দিবই লাগিব লাগিবনে নাই তাৰ লগতে বদৰদিনাথ আগমন পাৰ্টিকো এইবাৰ ব্ৰহ্মপুত্ৰত উঠুৱাই দিব লাগিব হয়নে হয়নে আজি বদৰদিনাথ আগমনে টিভিত কৈছে যে এই অখিল গগৈটোৱে মোক কেলে এনেকৈ গালি পাৰি আছে মই কি পাপ কৰিলোঁ যে অখিল গগৈ মোক ইমান দিগদাৰ কৰিছে অলপ আগতে মই টিভিত চালোঁ কৈছে যে অখিল গগৈটোৱে মোক কেলে এনেকুৱা দিগদাৰ কৰিছে চব মানুহবিলাক কিয় লৈ গৈছে মই কি পাপ কৰিলোঁ বদৰদিনাথ আগমন ডাঙৰীয়া আপুনি ডাঙৰ পাপ কৰিলে আপুনি বিজেপিৰ লগত মিলাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ পাপ হয়নে হিমন্তৰ লগত বদৰদিনাথ আগমন মিলি যোৱাটো দেশৰ আটাইতকৈ ডাঙৰ পাপ হয়নে নহয় ধৰ্মীয় ৰাজনীতি কৰাটো পাপ হয়নে নহয় পাপ হয়নে নহয় মৌলবাদী ৰাজনীতি কৰাটো পাপ হয়নে নহয় আমি এতিয়া ধৰ্মৰ ৰাজনীতি কৰি থাকিলে আমাক উন্নয়নৰ ৰাজনীতি লাগেনে নাই দক্ষিণ হাংমুৰাত মাটিৰ পট্টা লাগিবনে নাই লাগিবনে নাই চৰ অঞ্চলত মাটিৰ পট্টা লাগিবনে নাই হিমন্তই কৈ দিছে যে কোনো মুছলমানক মাটিৰ পট্টা নিদিয়ে আমি কৈ দিছোঁ ইণ্ডিয়া বাৰ্চা আৰু ভিডিঅ' কমনছে কৈ দিছোঁ আমি সকলোকে চৰ অঞ্চলত মাটিৰ পট্টা দিম বুজিছে হয়নে চৰ অঞ্চলত মই কথা দি গৈছোঁ বেলেগ কোনে কি কয় ক'ব মই কথা দি গৈছোঁ ইয়াতে মই কথা দি গৈছোঁ চৰকাৰ 2026 চনত আমি বনাম আৰু চৰ অঞ্চলত প্ৰত্যেকটো পৰিয়ালক আমি মাটিৰ পট্টা দিম মই কথা দি গৈছোঁ নহ'লে আপোনালোকক কথা দি গৈছোঁ এইমতে যদি কাম নহয় কংগ্ৰেছৰ লগত যদি চৰকাৰো কৰোঁ যদি মাটিৰ পট্টা নিদিয়ে চৰকাৰখনে কংগ্ৰেছৰ চৰকাৰো ভাঙি দিম
ভোট দিব কাৰ ভোট দিব কাৰ কোন চিনাত ভোট দিব কোন চিনাত ভোট দিব কোন চিনাত ভোট দিব সঁচাকৈ আমি জিকিম নে নিজিকিম জিকিম নে নিজিকিম জিকিম নে নিজিকিম জিকিম নে নিজিকিম আহক আমি তিনিজনে একেলগতে হাতত হাত ধৰি আমি তিনিজনে একেলগতে আপোনালোকক প্ৰতিশ্ৰুতি দিওঁ যে ইলেকশ্যনত যদি জিকাই দিয়ে তেতিয়াহ'লে আমি আপোনালোকক জীৱনৰ নিৰাপত্তা প্ৰদান কৰিম আপোনালোকে যদি ৰকিবুল হুছেইনক জিকাই পঠিয়ায় আৰু দিল্লী